হাই ছেকেণ্ডাৰী পাছ কৰিয়ে বহুতৰে এইটো কনফিউজন হয়ে যে ড্ৰপ দিওঁ না নিট দিম, JEE এক্সাম দিম, ড্ৰপ দিয়াটো হ'ব না নহ'ব ভাই। মোক এটা তই অনেষ্টলি কথা কওঁ, তই ডাক্তৰ হবা খুজছা না? ইঞ্জিনিয়াৰ হবা খুজছা না নাই? যদি হবা খুজছা দেন 1 বছৰ তই ভালকে পঢ়ি কিনে এক্সামটো ক্ৰেক কৰাতে তোৰ কি ক্ষতি? আৰু যদি এক্সামটো 1 বছৰত ক্লিয়াৰ কৰা নহয় তেতিয়া দেখোন মোৰ লছ হ'ব 1 বছৰ। কেংকে লছ হ'ব? তই যদি পঢ়িবা বাদ দি বিয়া খাবা যা, অহয় যা, তই যদি নপঢ়াই একো জ্ঞানে নাপা, সেই 1 বছৰ তই যদি হেংকে খেদা, তেনেহ'লেতো তোৰ এনেও লছ হ'ব, তই এনেও ক্ৰেক কৰিব নোৱাৰা, তই ড্ৰপ দিয়া নেদা ডাজেণ্ট মেটাৰ। যদি তই ড্ৰপ দি কিনে পঢ়িম বুলি ভাবছা আৰু কিবা কাৰণত তোৰ ক্লিয়াৰো নহ'ল, এটলিষ্ট তোৰ সেই 1 বছৰ তই জ্ঞান আহৰণ কৰবি। এক্সাম ক্লিয়াৰ কৰাটো এটা বেলেগ কথা আৰু জ্ঞান আহৰণ কৰাটো বেলেগ কথা। তই যদি 1 বছৰত নহ'ল আৰু যদি 1 বছৰত ভাবছা যে ইটা লম এডমিশ্যন, তেতিয়াও লছ নহয়। কাৰণ তই যদি BSc কৰাও, BSc কৰাৰ পাছত তই চাকৰি বিচাৰোঁতে যি 1, 2 বছৰ, 3 বছৰ, 4 বছৰ যি তই ভটকিবি, তই যি অহয় যাবি, হয় বাচবি, অহয় এপ্লাই কৰবি আৰু তই যে ক'তো যে চাকৰি নাপাব পাৰবি, সেই 4 বছৰ, 3 বছৰ, 2 বছৰৰ হিচাপ কোনে দিব তোক? কোনেওতো নেদে। কেৱল ডিগ্ৰী পাছ কৰাটোৱে উদ্দেশ্য নহয় তোৰ। তই জানা হবা লাগব, তেতিয়াহে তই চাকৰি পাবি বা যি প্ৰফেশ্যনতে যা। গতিকে তই যদি 1 বছৰ ড্ৰপ দি ভালকে প্ৰিপেয়াৰ কৰা, নাপালেও তই জ্ঞান আহৰণ কৰবি ভাই, জাষ্ট বিকজ তোৰ বছৰটো লছ হ'ব, তই BScত এডমিশ্যন লৈ কিনে তই প্ৰিপেয়াৰ নকৰবি, তোৰ BScটো খাৰাপ হ'ব, তোৰ প্ৰিপাৰেশ্যনো খাৰাপ হ'ব। আধা প্ৰিপাৰেশ্যন নকৰবি। তই BScত এডমিশ্যন ল'লে তোৰ এনেও JEE আৰু নেট ক্লিয়াৰ নহয়, মই লিখি দিলোঁ, যা। যিমানে তই নকওঁ যে মই অনলাইন ক্লাছ কৰিম, ঘৰৰ পৰা আহিম, ঘৰত পঢ়িম, এইবিলাক ফাল্টু কথা নকবি। ইমান চলি ড্ৰপ দি কিনে পঢ়ি আছে, কেৱল কোচিঙত যাই পঢ়ি আছে বা সি অনলাইন ক্লাছ কৰি পঢ়ি আছে, তথাপিও নহয়। আৰু তই তাহাৰ লগত কম্পিট কৰবি এখন কলেজত সোমে, তোৰ কি ইমান মাথা আৰু তাহোন কি ইমান গৰু? তই এতিয়া উদাহৰণ দিবি যে অমুক দেখোন BSc কৰি এডমিশ্যন হৈছে, ভাই সেইটো পাৰ্চেণ্ট বহুত ৰেয়াৰ হয়, যিটো দুটা বস্তু একেলগে চাইমালটেনিয়াছলি মেনেজ কৰিব পাৰে। আৰু তই যদি তোৰ ওপৰত সেনা কনফিডেন্স আছে, তই তেতিয়া কৰবি, কিন্তু মেক্সিমামৰ ইমান মাথা ফটকে নাথে। আৰু যদি শুন, যদি তই ডাক্তৰ হবা খুজছাই, যদি তই ইঞ্জিনিয়াৰ হবা খুজছাই, দেন তোৰ যদি সেইখিনি কনফিডেন্স সেনেকেও আছে যে মই এডমিশ্যন লৈও ক্ৰেক কৰিব পাৰিম, দেন তই এডমিশ্যন নললেও দেখোন ক্ৰেক কৰিব পাৰিবি। নৰবি নেকি? তই তো চিয়ৰে তেনেহ'লে। যদি তই এডমিশ্যন লৈ উঠি ক্ৰেক কৰিব পাৰা, দেন এডমিশ্যন নলকে 1 বছৰত তই কিয় ক্ৰেক কৰিব নোৱাৰা? মোক সেইটো কওঁ। যদি তই এডমিশ্যন ল, তাৰ মানে তই এইটো ডিক্লেয়াৰ কৰিয়ে দিলি অলৰেডি যে তোৰ সিমান এটা আশা নাই চাগে, নৰবাও পাৰা। সেইকাৰণে যাতে সেই 1 বছৰটো লছ নহয়, তাৰ কাৰণে BScত এডমিশ্যন লৈ থওঁ। আৰে ভাই, তই হেনো BScয়ে কৰিব যাই আছা, নিশ্চিন্ত মনে থাক। তো এই লছ হোৱাৰ বছৰটোৰ কথা কৈছোঁ। এই যে লছ হ'ল 1 বছৰ, সেই 1 বছৰত তই একো নিশিকলি। আৰু BScৰ পাছত যেতিয়া তই কিবা এক্সামৰ কাৰণে প্ৰিপেয়াৰটো এক্সট্ৰা কৰিব লাগিব না, চৰকাৰী চাকৰিৰ কাৰণে। তো সেই 1 বছৰৰ হিচাপ তই দিবি না? নেদা, কাকো নেদা। গতিকে লাষ্ট কথা কৈছোঁ, ফাল্টু কথা বাদ। যদি এক্সাম ক্ৰেক কৰাৰ ইচ্ছা আছে আৰু যদি তই হাই ছেকেণ্ডাৰীটোত আগতে প্ৰিপেয়াৰ নকৰলি, মানে কম্পিটিটিভ এক্সামৰ কাৰণে বেলেগকে প্ৰিপেয়াৰ নকৰলি, কেৱল বৰ্ডৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলে, দেন 1 বছৰ ড্ৰপ দিয়া একো লছ নহয়। আৰু যিখিনি শিকবি সেই 1 বছৰত, সেইখিনি BScটো কামত দিব। বুজি পাইছা না? তোৰ মাথাটো বহুত গ্ৰ' হ'ব সেই 1 বছৰত, যদিহে তই পঢ়া। যদি নপঢ়া তোৰ ড্ৰপ দিয়া নেদা একো নাই। এইখিনি লাষ্ট।